নমস্কাৰ দ্বাদশ শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীকে মোৰ চেনেল আছামিজ পাঠশালালৈ স্বাগতম জনাই আজি পুনৰ আন এটি ভিডিঅ' তোমালোকলৈ আগবঢ়াবলৈ লৈছোঁ। আজিৰ ভিডিঅ'টোত মই তোমালোকৰ বৰগীতটি মহাপুৰুষ মাধৱদেৱে লিখা বৰগীতটি যিটো ধৰে উঠ বাপু গোপাল হে, সেই বৰগীতটোৰ বিষয়ে অকণমান সম্যক তোমালোকক বুজাবলৈ মই চেষ্টা কৰিম আৰু আশা কৰিছোঁ ভিডিঅ'টোৱে তোমালোকক উপকৃত কৰিব। ভিডিঅ'টো যদি ভাল লাগে এটা লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা আৰু লগতে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি থবা। এতিয়া আহাচোন বৰগীতটোলৈ যাওঁ। বৰগীত পাঠটো তোমালোকে ভিডিঅ'টো চাওঁতে তোমালোকে টেক্সট বুকখনো পাঠ্যপুথিখনো মেলি ল'লে বেছি সুবিধা হ'ব। বৰগীতটি লিখিছে মহাপুৰুষ মাধৱদেৱে। আমি সকলোৱে জানো, বৰগীত শুনিছোঁ। এই বৰগীতসমূহ কি উদ্দেশ্যেৰে কি উদ্দেশ্যেৰে ৰচনা কৰা হৈছিল আৰু বৰগীত বুলি কিয় কোৱা হয় এই বিষয়ে তোমালোকক প্ৰথমে মই ক'ম। তোমালোকে জানা বৰ মানে আমি ডাঙৰ বা শ্ৰেষ্ঠ বুজাবলৈ ব্যৱহাৰ কৰোঁ, নহয় জানো? বৰদেউতা যেনেকৈ বৰমা, এনেকৈ বৰ মানে আনবোৰ গীততকৈ শ্ৰেষ্ঠ বুজাবলৈ এই বৰগীত বুলি কোৱা হয় মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে লিখা গীতসমূহক। এই গীতসমূহ কিয় লিখিছিলে গুৰু দুজনাই তোমালোকে জানা, আমি সকলোৱে জানো। বৰগীত মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে এটা বিৰাট এটা আন্দোলন গঢ়ি তুলিছিল। সেই সময়ৰ যিটো সামাজিক অৱস্থা আছিলে, সেই সমাজ সংস্কাৰৰ কাৰণে তেখেতলোকে নাম ধৰ্ম প্ৰচাৰ কৰিছিলে আৰু সেই নাম ধৰ্ম মূল তত্ত্বসমূহ জনসাধাৰণৰ মাজলৈ সুন্দৰ ৰূপত বুজি উঠাকৈ জনসাধাৰণে তেওঁলোকে গীত, পদ, নাট, ভাওনা আদি সৃষ্টি কৰিছিলে আৰু বৰগীতসমূহো তাৰে একোটি অংশ। আৰু সেইকাৰণেই বৰগীতসমূহ আমি যধে মধে বা য'তে ত'তে বা যেনেকৈ তেনেকৈ আমি পৰিৱেশন কৰিব নোৱাৰোঁ। বৰগীতসমূহ নিৰ্দিষ্ট তাল, মান, ৰাগত বন্ধা থাকে আৰু সেইমতেহে আমি গোৱা উচিত। আৰু বৰগীত কাক বোলে যদি প্ৰশ্ন আহে, তোমালোকৰ প্ৰথম পাঠ নিৰ্বাচন কৰাৰ উদ্দেশ্যত দ্বিতীয় লাইনটোত ধুনীয়াকৈ দিয়া আছে, মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত আধ্যাত্মিক ভাৱসম্পন্ন আৰু ৰাগ ৰাগিণীযুক্ত গীতসমূহক বৰগীত বুলি কোৱা হয়। বেলেগ গীতক বৰগীত বুলি কোৱা নহয়। গুৰু দুজনাই লিখা গীতসমূহকহে বৰগীত বোলা হয় আৰু বৰগীতসমূহ নিৰ্দিষ্ট ৰাগত বন্ধা থাকে, ৰাগ, মান, তালত বন্ধা থাকে আৰু সেইমতেহে পৰিৱেশন কৰা হয় আৰু আধ্যাত্মিক ভাৱসম্পন্ন। আমি যেনেকৈ এটা প্ৰাৰ্থনা কৰোঁ, ভগৱানক স্তুতি কৰোঁ, মিনতি কৰোঁ, সেই যিটো আমাৰ মনত যিটো আধ্যাত্মিক ভগৱানৰ প্ৰতি যিটো আধ্যাত্মিক ভাৱ আমাৰ জাগৃত হয়, ঠিক একেদৰেই বৰগীতসমূহো আমি সেই প্ৰাৰ্থনা গোৱাৰ দৰে আমি ভক্তিভাৱে বৰগীতসমূহ পৰিৱেশন কৰিব লাগে। এইখিনিলৈ আহিলোঁ। বৰগীতসমূহৰ মূল বিষয়বস্তু ইয়াত দিছে। আচলতে শ্ৰীকৃষ্ণৰ লীলা, মাহাত্ম্য, মহিমা বা এনেকুৱা বিষয়সমূহ প্ৰচাৰ কৰিবলৈকে বৰগীতসমূহৰ মাধ্যমেদি তেওঁলোকে প্ৰচাৰ কৰিছিলে। গতিকে বৰগীতৰ বিষয়বস্তু বুলি ক'লে লীলা, বিৰহ, বিৰক্তি, পৰমাৰ্থ, সুৰ, চাতুৰী এইকেইটা হৈছে বৰগীতৰ মূল বিষয়বস্তু। তাৰপিছত আহিছে বৰগীতটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে। বৰগীতটি হৰি নাৰায়ণ দত্তবৰুৱা সম্পাদিত বৰগীত নামৰ গ্ৰন্থখনৰ পৰা লোৱা হৈছে। তাৰপিছত আছে মহাপুৰুষ মাধৱদেৱৰ গোটেই জীৱন পৰিচয় আছে। তোমালোকে সেইখিনি পঢ়িলে গম পাবা। আৰু ভিডিঅ'টোৰ শেষৰ ফালে মই কেইটামান অতিৰিক্ত প্ৰশ্ন উত্তৰ সন্নিৱিষ্ট কৰিছোঁ। তোমালোকে সম্পূৰ্ণকৈ চাই সেইকেইটা প্ৰশ্ন উত্তৰো লিখি ল'বা। ইতিমধ্যে মই বৰগীতৰ সমস্ত
গোটেইবোৰ প্ৰশ্ন উত্তৰ তোমালোকলৈ আগবঢ়াই থোৱা হৈছে মোৰ চেনেলত। তাৰোপৰি কেইটামান প্ৰশ্ন উত্তৰ মই নতুনকৈ পাইছিলোঁ, সেইকেইটাও এই ভিডিঅ'টোৰ শেষৰ ফালে মই দি দিছোঁ, তোমালোকে সম্পূৰ্ণকৈ চাবা। তাতে মই এতিয়া মাধৱদেৱৰ বিষয়ে সম্পূৰ্ণকৈ ক'বলৈ নাযাওঁ, গোটেই প্ৰশ্নখিনি মই তাতে সন্নিৱিষ্ট কৰিছোঁ। এতিয়া আহিছোঁ মূল পাঠটোলৈ। ধ্ৰুং, যিটো আমাৰ যিটো শাৰী, মূল শাৰীটো আমি বাৰে বাৰে আকৌ গীতটোৰ মাজত আমি ৰিপিট কৰোঁ। উঠৰে উঠ বাপু গোপাল হে, নিশি পৰভাত ভৈল, কমল নয়ন বুলি ঘনে ঘন, জখুৱা ডাকিতে লৈল। তাৰ আগতে কৈ লওঁ, বৰগীতটি কৌ ৰাগত বন্ধা আছে। বৰগীতটি কি ৰাগত বন্ধা আছে বুলিও প্ৰশ্ন আহে। বৰগীতটি কৌ ৰাগত বন্ধা আছে। এতিয়া আমি জানো কৃষ্ণ, শিশু কৃষ্ণক যশোদাই লালন পালন কৰিছিলে, ডাঙৰ দীঘল কৰিছিলে। গতিকে যশোদাই কৃষ্ণক, শিশু কৃষ্ণক এতিয়া শোৱাৰ পৰা জগাইছে, টোপনিৰ পৰা জগাইছে। উঠৰে উঠ বাপু গোপাল হে, নিশি পৰভাত ভৈল। আমি যেনেকৈ সৰু ল'ৰা ছোৱালীক শুই থাকিলে আমি খুব মৰম কৰি আমি উঠিবলৈ কওঁ, অ' শুন উঠা, অ' দেহাটো, সোণটো বা মইনাটো, এনেকৈ মৰমত যিখিনি শব্দ আমি ব্যৱহাৰ কৰোঁ, যশোদায়ো ঠিক একেদৰে কৃষ্ণক এতিয়া জগাইছে। উঠা উঠা মোৰ সোণ গোপাল বাপু, এনেকৈ কৈছে। নিশি পৰভাত ভৈল, ৰাতিপুৱালে এন্ধাৰ আঁতৰিল। কমল নয়ন, আকৌ কৃষ্ণক কমল নয়ন বুলিও কৈছে। ঘনে ঘনে যশোদাই ডাকিতে লৈ ল, মানে মাতিছে, কৃষ্ণক উঠাইছে, টোপনিৰ পৰা জগাইছে। পদটো আছে, মূৰ প্ৰাণধন সুচন্দ বয়ন, গাঁও চালি তেজ নিন্দ, হব পুৰুষৰ শিৰৰ ভূষণ, তুমি হে বাপু গোবিন্দ। এতিয়া মোৰ প্ৰাণধন, আমি প্ৰত্যেক মাকসকলে নিজৰ ল'ৰা ছোৱালীক দেহাটো, সোণটো, ধনটো বা এনেকৈ যিটো মৰমত নিজৰ জীৱনটোতকৈ শ্ৰেষ্ঠ বুলি ভাবে নিজৰ ল'ৰা ছোৱালীক, যশোদায়ো একেদৰেই মোৰ প্ৰাণধন, প্ৰাণধন বুলি কৈছে। সুচান্দ বয়ন, ইমান ধুনীয়া মুখ, একদম জোনবাইটোৰ নিচিনা মুখ, ইমান দেৰিলৈকে তুমি কিয় শুই আছা, উঠা। সকলো পুৰুষৰ, হব পুৰুষৰ, আমি জানো গকুলত শ্ৰীকৃষ্ণই শিশু অৱস্থাত যিখিনি লীলা কৰিছিলে, সকলো গোপ শিশুৱে বা গোপীসকলে বা সকলো গকুলবাসীয়ে কৃষ্ণক চাবলৈ ৰৈ থাকে বা কৃষ্ণৰ যিখিনি কৰ্মকাণ্ড সেইখিনি উপভোগ কৰে। গতিকে যশোদাই কৈছে, সকলো পুৰুষৰ শিৰৰ ভূষণ, মূৰৰ শিৰৰ অলংকাৰ স্বৰূপ তুমি, হে বাপু গোবিন্দ, উঠা, তেজ নিদ্ৰা ত্যাগ কৰা। মূৰ পুত্ৰ বুলি যশোদা গোৱালি, বুকে বান্ধি কোলে লৈলা, বয়নে চুম্বন কৰি ঘনে ঘন, আনন্দে মগন ভৈলা। এতিয়া মূৰ পুত্ৰ, মোৰ সোণ বুলি যশোদাই বুকুত এনেকৈ কৃষ্ণক শোৱাৰ পৰা তুলি লৈ মুখত খুব চুমা খাইছে আৰু নিজকে খুব নিজে আনন্দিত হৈছে। কৃষ্ণক কোলাত লৈ যশোদা খুব আনন্দিত হৈছে। এইখিনিলৈকে বৰগীতটোৰ এটা সুকীয়া অংশ। তাৰপিছত তোমালোকে চোৱা, সিদ্ধ মুনিগণে চিন্তিয়া নপাৱে, সু হৰি যশোৱা কোলে, ত্ৰিজগতপতি ভকতি মিলিল, মৰুষ মাধৱে বোলে। এইডোখৰ শেষৰ দুটা শাৰী এটা সুকীয়া অৰ্থ। প্ৰথমতে যশোদাই কৃষ্ণক জগাইছে, যশোদাই কৃষ্ণক মৰম কৰিছে, কোলাত লৈছে, চুমা খাইছে আৰু নিজে খুব আনন্দিত হৈছে। এতিয়া পিছৰ অংশটো আছে, সিদ্ধ মুনিগণে, ঋষি মুনিসকলে বছৰ বছৰ তপস্যা কৰিও যাক বিচাৰি নাপাইছিলে, সেই ব্ৰহ্মাণ্ডৰ প্ৰতি ভগৱান শ্ৰীকৃষ্ণ, আমি জানো নহয় জানো, ভগৱান বিষ্ণুৱে কৃষ্ণৰ ৰূপ ধৰি, মানৱ ৰূপ ধৰি যশোদাৰ কোলাত লালিত পালিত হৈছিল। গতিকে যিজন ভগৱানক, ত্ৰিজগতৰ প্ৰতীক, সিদ্ধ মুনিগণে বা ঋষি তৃপ্ত মুনিসকলে বছৰ বছৰ ধ্যান কৰিও, তপস্যা কৰিও যাক বিচাৰি নাপায়, যাৰ অস্তিত্ব নাপায়,
যাৰ সান্নিধ্য নাপায় সেইজন মহান মহিমাময়ী ভগৱান মানৱ ৰূপত এতিয়া যশোদাৰ কোলাত যশোদাই এতিয়া নিজৰ পুত্ৰ বুলি মৰম কৰিবলৈ পাইছে, নিজে চুমা খাবলৈ পাইছে, মৰম কৰিবলৈ পাইছে। আমি ভগৱানক আৰাধনাহে কৰোঁ, ভগৱানক আমি বিচাৰি নাপাওঁ, ভগৱানক নেদেখোঁ, তেওঁ নিৰাকাৰ, সকলোতে ভগৱান আছে বুলি জানো, কিন্তু ভগৱানক আমি কোনেও লগ পোৱা নাই। কিন্তু যশোদা কিমান সৌভাগ্যৱতী, তেওঁ কিমান ভক্তিৰ বলত ভগৱানক নিজৰ পুত্ৰ বুলি পুত্ৰ হিচাপে লাভ কৰিব পাৰিলে, সেই কথাটোকে কবিয়ে ইয়াত ব্যক্ত কৰিছে। ত্ৰিজগতৰ প্ৰতি স্বৰ্গ মৰ্ত্য পাতাল গোটেই সকলোৰে অধিপতি যিজন ভগৱান, সেই ভগৱানক যশোদাই নিজৰ ভক্তিৰ বলত নিজৰ পুত্ৰৰূপে লাভ কৰি কোলাত ল'বলৈ পাইছে। আৰু সেই কথাটোকে মুৰুখ মাধৱে বোলে। মাধৱদেৱে আচলতে নিজকে খুব সৰু সামান্য মানুহ বুলি ব্যক্ত কৰে। প্ৰত্যেকটো লেখাতে মাধৱদেৱৰ দাস্য ভক্তি, ভগৱানৰ দাস, ভগৱানৰ অধীন বুলি নিজকে স্বীকাৰ কৰে, আৰু সেয়ে নিজকে মূৰ্খ বুলি কৈছে। মানে মূৰ্খ মাধৱে বোলে, মই মূৰ্খ। তেখেতে মাধৱদেৱে মূঢ়মতি, মূৰুষ মানৱ এনেকুৱা শব্দবোৰ ব্যৱহাৰ কৰি তেখেতৰ দাস্য ভক্তিৰ প্ৰমাণ দিয়ে। তেখেত ভগৱানৰ এজন দাস বা ভগৱান ভক্তিত তেওঁ অচল, সেই কথাটো ব্যক্ত কৰিবলৈ তেখেতে এনেকুৱা শব্দসমূহ ব্যৱহাৰ কৰিছে। এতিয়া সেই ত্ৰিজগতৰ প্ৰতি ভগৱান শ্ৰীকৃষ্ণক যশোদাই কোলাত লৈ মৰম কৰিবলৈ পোৱাটোকে মূৰ্খ মাধৱে, মানে মাধৱদেৱে নিজকে মূৰ্খ বুলি ভাবিছে। আমি কি বুজি পাম ভগৱানৰ মহিমা, তেনেকুৱা এটা অৰ্থ ব্যক্ত কৰিছে। সেইটোৱে বৰগীতটো তেনেই চুটি, কিন্তু তোমালোকৰ প্ৰশ্ন উত্তৰ ইয়াত বহুত হ'ব পাৰে। শব্দ অৰ্থসমূহ চাবা, আৰু আটাইবোৰ প্ৰশ্ন উত্তৰ ভিডিঅ' মোৰ ইতিমধ্যে দিয়া ভিডিঅ'টোত আছে, আৰু এইটো ভিডিঅ'ৰ শেষৰ ফালে মই আৰু কেইটামান প্ৰশ্ন উত্তৰ দিছোঁ। তোমালোকে সকলোখিনি পঢ়িবা, পৰীক্ষালৈ ভালদৰে প্ৰস্তুতি চলাবা। প্ৰথম প্ৰশ্নটি, তোমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট বৰগীতটি কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে? উত্তৰ, আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট বৰগীতটি হৰিনাৰায়ণ দত্তবৰুৱা সম্পাদিত বৰগীত নামৰ গ্ৰন্থখনৰ পৰা লোৱা হৈছে। 2 নম্বৰ, বৰগীতক কোনে হলি সংছ আখ্যা দিছিল? উত্তৰ, দেৱেন্দ্ৰনাথ বেজবৰুৱাই বৰগীতক হলি সংছ আখ্যা দিছিল। 3, মণিকাঞ্চন সংযোগ কাৰ কাৰ মাজত হৈছিল? উত্তৰ, মণিকাঞ্চন সংযোগ মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ মাজত হৈছিল। 4, মাধৱদেৱৰ বৰগীতৰ দুটা প্ৰধান বৈশিষ্ট্য লিখা। উত্তৰ, মাধৱদেৱৰ বৰগীতৰ দুটা প্ৰধান বৈশিষ্ট্য হৈছে বাৎসল্য প্ৰেমৰ প্ৰকাশ আৰু দাস্য ভাৱৰ প্ৰকাশ। 5, বৰগীতসমূহ কি ভাষাত ৰচিত? উত্তৰ, বৰগীতসমূহ ব্ৰজাৱলী নামৰ এক কৃত্ৰিম ভাষাত ৰচিত। 6, বাৎসল্য প্ৰেম মাধৱদেৱৰ ভক্ত জীৱন সৰ্বহ। কথাষাৰ কোনে কৈছিল? কথাষাৰ কৈছিল ডক্টৰ বাণীকান্ত কাকতিয়ে। 7, মাধৱদেৱৰ বৰগীতসমূহক বাৎসল্য ভাৱপ্ৰধান বুলি কিয় কোৱা হয়? উত্তৰ, ভগৱান শ্ৰীকৃষ্ণৰ শিশুকালৰ নানান ক্ৰিয়াকলাপৰ মনোমুগ্ধকৰ বৰ্ণনা মাধৱদেৱৰ বৰগীতত পোৱা যায় বাবেই তেওঁৰ বৰগীতসমূহক বাৎসল্য ভাৱপ্ৰধান বুলি কোৱা হয়। 8, কোনজন অধ্যাপকৰ ছাত্ৰশালত মাধৱদেৱে আনুষ্ঠানিক শিক্ষা লাভ কৰিছিল? অথবা মাধৱদেৱে আনুষ্ঠানিক শিক্ষা লাভ কৰা অধ্যাপকজনৰ নাম কি? উত্তৰ, ৰাজেন্দ্ৰ অধ্যাপকৰ ছাত্ৰশালত। এইটো তোমালোকে যদি প্ৰশ্নটোৰ প্ৰথমতে দিয়াটোৰ দৰে আহে, তেতিয়াহ'লে লিখিবা মাধৱদেৱে আনুষ্ঠানিক শিক্ষা লাভ কৰা ৰাজেন্দ্ৰ অধ্যাপকৰ ছাত্ৰশালত মাধৱদেৱে আনুষ্ঠানিক শিক্ষা লাভ কৰিছিল। আৰু দ্বিতীয়টোৰ মতে যদি আহে, তেতিয়া এনেকৈ লিখিবা মাধৱদেৱে আনুষ্ঠানিক শিক্ষা লাভ কৰা অধ্যাপকজনৰ নাম আছিল ৰাজেন্দ্ৰ অধ্যাপক। 9, মাধৱদেৱৰ দুখন আখ্যানমূলক গ্ৰন্থৰ নাম লিখা। উত্তৰ, মাধৱদেৱৰ দুখন আখ্যানমূলক গ্ৰন্থৰ নাম হৈছে আদিকাণ্ড ৰামায়ণ আৰু ৰাজসূয় কাব্য।
10. বৈষ্ণৱ ধৰ্মৰ উপাস্য দেৱতা কোন? বৈষ্ণৱ ধৰ্মৰ উপাস্য দেৱতা শ্ৰীকৃষ্ণ। 11. মাধৱদেৱৰ বৰগীতত কিহে প্ৰাধান্য লাভ কৰিছে? মাধৱদেৱৰ বৰগীতত শিশুকৃষ্ণই প্ৰাধান্য লাভ কৰিছে। শেষত আছে এটা প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। সিদ্ধ মুনিগণে চিন্তিয়া নপাৱে সুহৰি যশোৱা কুলে ত্ৰিজগতপতি ভকতি মিলিল মুৰুখ মাধৱে বোলে। এইটো প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিবলৈ দিছে। উত্তৰ: উক্ত পদফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত উঠৰে উঠ বাপু গোপালহে শীৰ্ষক বৰগীতটোৰ পৰা অনা হৈছে। পদফাকিৰ দ্বাৰা ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি ভগৱান যে ভক্তৰ অধীন তাকে বুজাবলৈ বিচৰা হৈছে। যশোদা আছিল এগৰাকী সাধাৰণ গোৱালী, আনহাতে কৃষ্ণ হৈছে ত্ৰিজগতৰ পতি নৰৰূপী নাৰায়ণ। ভগৱান সৰ্বত্ৰতে বিৰাজমান, অথচ কোনেও তেওঁৰ অস্তিত্ব বিচাৰি নাপায়। তেওঁৰ অপাৰ মহিমাৰে সৃষ্টি স্থিতি প্ৰলয় সংসাৰৰ ক্ৰিয়া কৰি আছে, যাক সাধাৰণ মনুষ্যই বুজিব নোৱাৰে। এই জনা মহিমাময়ী ভগৱানো ভক্তৰ অধীন বুলি কোৱা হয়। যি একান্ত চিত্তে ভগৱানক আৰাধনা বা ভক্তি কৰে, ভগৱানেও তেনে ভক্তিত সন্তুষ্ট হৈ ভক্তক উদ্ধাৰ কৰে। যশোদা আছিল সন্তানহীনা। কাঠবাজি বুলি পোৱা অপবাদৰ পৰা মুক্তি বিচাৰি তেওঁ একান্ত চিত্তে ভগৱানৰ আৰাধনা কৰিছিল। যশোদাৰ অচলা ভক্তিত তুষ্ট হৈ স্বয়ং সৃষ্টিকৰ্তা ভগৱানে পুত্ৰৰূপে তেওঁৰ কোলাত ধৰা দিছিল। যিজন ভগৱানক সিদ্ধ মুনি ঋষিসকলে বহু ধ্যান সাধনাৰ পাছতো বিচাৰি নাপায়, সেইজনক পৰম ভক্তিৰ বলত যশোদাই পুত্ৰৰূপে লাভ কৰি কোলাত লৈ মৰম কৰিবলৈ পোৱাটো অতি আশ্চৰ্যময়। সেই কথাকে কবিয়ে পদফাকিৰ দ্বাৰা হৃদয়স্পৰ্শী ৰূপত তুলি ধৰিছে। ছাত্ৰ ছাত্ৰীসকল, অতিৰিক্ত প্ৰশ্ন উত্তৰ আছিলে এইকেইটাই। তোমালোকে মূল ভিডিঅ'টোৰ পৰাও লিখি ল'বা। ভিডিঅ'টোৰ লিংকটো মই দি দিছোঁ, ডেছক্ৰিপশ্যনত চালেই পাবা। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। চাই থাকিবা আছামিজ পাঠশালা। ধন্যবাদ।